অসমত বসবাস কৰা আমি গোৰ্খা জনগোষ্ঠীৰ ভিতৰত গোৰ্খা সমুদায়ৰ দমাই আমি এটা উপজাতি আৰু এই উপজাতি অসমৰ ধুবুৰীৰ পৰা শদিয়াৰলৈকে আছোঁ। আমি সীমিত সংখ্যাত আছোঁ। শিক্ষা দীক্ষাত আমি তেনেই পিছপৰা শ্ৰেণী। চাকৰি বাকৰিটো নাইয়ে, যিহেতু শিক্ষা দীক্ষা নাই, যেতিয়া চাকৰি বাকৰিটো আমাৰ জনগোষ্ঠীটো একেবাৰে বঞ্চিত হৈ আছে। সেইকাৰণে আমি ভাবিলোঁ নহয়, এই জনগোষ্ঠীটোক শিক্ষাৰ ক্ষেত্ৰত উত্তৰণ ঘটাব লাগিব। জাতিগত এটা আমাৰ সম্প্ৰদায়ৰ আগৰ পৰাই চলি অহা প্ৰথা আছিল। আমি আচলতে বাদ্য যন্ত্ৰ বজোৱা জাতি, যিবিলাক আমাৰ গোৰ্খা মহাজাতিত দেখা গৈছে নহয়, যিবিলাক আছে আমাৰ নৃত্যবিলাক আছে, নৃত্যবিলাক যিবিলাক বাদ্য বাদকতা বজোৱা হয়, সেইবিলাকৰ বজোৱা এটা আমি জাতি, আমি এটা সংস্কৃতিবান জাতি। কিন্তু এই জাতিটো ক্ৰমান্বয়ে বিলুপ্তিৰ পথত গৈ আছে। গতিকে আকৌ সেই জাতিটোক ঠন ধৰি উঠাবলৈ, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগুৱাই ল'বলৈ আমি সম্পূৰ্ণ অসমতে জিলা সমিতি গঠন কৰি গৈ আছিলোঁ। যোৱা 3টা বছৰ ধৰি বিভিন্ন কাৰণত আমি শোণিতপুৰ জিলা গঠন কৰিব পৰা নাছিলোঁ। যোৱা ডিচেম্বৰ মাহৰ 14 তাৰিখে আমি ইয়াতে এখন পূৰ্ণাংগ জিলা সমিতি গঠন কৰিব পাৰিছোঁ আৰু আজি এক সাধাৰণ সভা যোগেদি ইয়াক পূৰ্ণাংগ ৰূপ দি শপত গ্ৰহণ কৰাই কাৰ্যভাৰবিলাক তেওঁলোকক সমজাই দিছোঁ। চৰকাৰক বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰি আহিছে। হয়, তাৰমানে আমাৰ এটা দাবী আছে। দাবীটো অসমত গোৰ্খা জাতিৰ ভিতৰত দমাই, কামি আৰু চাৰ্কি, এই 3টা জাতি একেবাৰে পিছপৰা, অস্পৃশ্য বুলি আমাক আগৰ পৰাই গণ্য কৰি আহিছে। গতিকে ভাৰতৰ বিভিন্ন ৰাজ্যত আমি SC সুবিধাখিনি পাই আছোঁ আৰু অসমতো আমি নিশ্চয় পাম। আমি আচলতে বিচৰাও নাছিলোঁ। এতিয়া আমি বুজিছোঁ সেইটো আমাক লাগিব, নহ'লে আমাৰ জাতি উন্নতিৰ পথত আগুৱাব নোৱাৰিব।